দিনৰ ঠিক 12 মান বজাতে হ'ব আমি তেতিয়া স্কুলত আছিলোঁ ল'ৰাটো আৰু মই আহি দেখোঁ যে ঘৰটো তলাটো ভাঙি থৈছে আৰু ভিতৰত সোমাই দেখোঁ যে ঘৰৰ বস্তু সকলোবোৰ লণ্ডভণ্ড কৰি থৈছে তাৰপিছত চালোঁ চাই ঘৰত যিবোৰ আমাৰ কাঁহৰ বাচন আছিলে সকলোবোৰ বস্তু সব এটা নোহোৱাকৈ লৈ গুচি গৈছে আৰু তাৰপিছত যিখিনি আমি পাকঘৰত থৈছিলোঁ ব্যৱহাৰ কৰি আছিলোঁ সেইখিনি বস্তু আমাৰ লৈ গৈছে এতিয়া যদি আমি দিন দুপৰতে এনেকুৱাকৈ চুৰ হয় তেনেহ'লেনো আমি কেনেকৈ থাকিব এতিয়া আমি আৰক্ষীক এইটোৱে কৈছোঁ যে আমি দিনতে যদি আমি সুৰক্ষিত নহওঁ তেনেহ'লে ৰাতি আমাৰ নিচিনা মানুহবোৰ আমি কেনেকৈ থাকিম আমিতো কাম কৰি খোৱা মানুহ কাম কৰিবলৈতো যাবই লাগিব আৰক্ষীক আমি আমাৰ ঘটনাটো অৱগত কৰিলোঁ আৰু আৰক্ষীয়ে কৈছে এই ব্যৱসায়ত আমি অকণমান চেষ্টা কৰি চাম বুলি কৈছে আৰু আমিতো এতিয়া সন্দেহ কৰিব কাকো নোৱাৰোঁ কাৰণ আমিতো কাকো দেখা নাই আগে পিছে তেনেকৈ ঘটনা ঘটা নাই আমাৰ কাঁহী নিছে মোৰ 10খন বাতি 20টা আৰু কাঁহৰ ঘটি 6টা নিছে আৰু গোটেইখিনি সামগ্ৰী কাঁহৰে আছিলে টকা পইচা নিব নাপালে সোণৰ গহনা গাঁঠিখিনি নিব নাপালে বাৰু বেলেগ ঠাইত মই থৈছিলোঁ কাৰণে সেইখিনি বস্তু চুৰে নাপালে দেখি এতিয়া আৰক্ষীয়ে সিহঁতক ভাল উচিত বিচাৰ কৰি সিহঁতক শাস্তি দিব লাগে আৰু মোৰ বস্তুকেইটা ঘূৰাই পাবলৈ মই আৰক্ষীক আহ্বান জনাইছোঁ আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাত শিৱ মটৰছ ৱৰ্কশ্বপলৈ অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং এলাইনমেন্ট ডেন্টিং এণ্ড পেইন্টিং অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিশ যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে গতিকে দেৰি নকৰিব আজিয়ে আহক শিৱ মটৰছলৈ আমাৰ ঠিকনা টেঙাখাত নিয়াৰ পুৰণা পেট্ৰল পাম্প টেঙাখাত ডিব্ৰুগড় 786103 যোগাযোগৰ নম্বৰ 7002325251 8486052518 9954418388